এই মুহূৰ্তত অসমৰ লাখ লাখ দুখীয়াসকললৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 4 অক্টোবৰ। যিসকল দুখীয়া মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি দুৰ্গা পূজালৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল দুৰ্গা পূজালৈ। তো CMO আসামৰ ফালৰ পৰা দুৰ্গা পূজালৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে এইবাৰ প্ৰতিখন দুৰ্গা পূজাৰ সমিতিলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। বিহু দুৰ্গা পূজাৰ সমান্তৰালকৈ আমি পৰৱৰ্তী সময়ত ভাওনালৈও বিত্তীয় সাহায্য আগবঢ়াম। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ এক বিশেষ মন্তব্য। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ঘোষণা অনুযায়ী এইবাৰ দুৰ্গা পূজা সমিতিসমূহলৈ প্ৰদান কৰিব আৰ্থিক সাহায্য। ইয়াৰ লগতে সমান্তৰালকৈ বিহু সমিতি আৰু ভাওনা সমিতিসমূহলৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে অতি শীঘ্ৰেই সোমাই দিব 10,000কৈ টকা। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা পোৱাৰ ফৰ্ম ফিল আপ কৰি জমা দিয়াৰ পিছত এতিয়ালৈকে ফৰ্ম ছাবমিটৰ SMS অহা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ফৰ্ম ছাবমিটৰ SMS পাবলৈ কি কৰিব লাগিব আপোনালোকে যদি জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত আচলতে অসম চৰকাৰে কেতিয়া 10,000কৈ টকা সোমাই দিব। তো আপোনালোকে ভিডিঅ'টো ইমানখিনিলৈকে চাইছে যদি আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো ইয়াৰ উপৰিও চৰকাৰী কোনখন আঁচনিৰ বিষয়ে আপোনালোকে আৰু বিতংভাৱে জানিব বিচাৰে সেয়াও কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই, ধন্যবাদ।